বহুদিন ইউটিউবত ভিডিঅ' দিয়া নাই আৰু আপোনালোকৰ লগতো আমাৰ সময়খিনি শ্বেয়াৰ কৰিবলৈ থাকিয়ে গৈছে। সেইকাৰণে আজি ভাবিলোঁ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ বুলি আৰু পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি কেইদিনমানৰ আগতে মই গৈছিলোঁ মাহঁতৰ ঘৰলৈ। ভাইটি আহিছিল দুলীয়াজানৰ পৰা তাক থ'বলৈ বুলি, কিন্তু সন্ধিয়া হোৱাৰ কাৰণে ৰাতিটো থাকি দিবলগীয়া হ'ল। এয়া মায়ে আকৌ নাতিনীয়েকক লৈ দেউতাৰ ফটোখন চাই চাই কথা পাতি আছে। এনেকুৱা মায়ে প্ৰায়ে কৰে, মই ঘৰলৈ গ'লে মাক এনেকৈ দেখোঁ। আৰু এয়া জুইৰ কাষতে বহি এনেকৈ মাংস বনাই আছে আৰু খাই মেলি সেইদিনা ৰাতিটো থাকিলোঁ। তাৰ পাছতে এয়া পিছদিনাখন ৰাতিপুৱাৰ পৰিৱেশ। আগফালে চোতালত আখৈ ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে, দেখি কিবা এটা মৰম লাগিল আৰু গোন্ধটো খুব ধুনীয়া। সেইকাৰণে আপোনালোককো দেখুৱালোঁ। শুনে আকৌ মোৰ লগত কণী যুঁজ খেলিবলৈ আহিছে। আমাৰ কুকুৰা কেইজনীমান আছে নহয় মাহঁতৰ, সিহঁতে কণী কেইটামান পাৰে, মাজে মাজে মায়ে শুনলৈও দি পঠিয়ায় আৰু এয়া তাই আহিলত আকৌ খেলিবলৈ বুলিও উলিয়াই দিছে। আকৌ কাপোৰ কেইযোৰমান আছিলে মাৰ ভাগৰ, তাকে মোক দি পঠিয়াইছে, বোলে চিলাই দিবি মোক, লৈ যা। সেইকাৰণে সেইকেইযোৰো ভৰাই ল'লোঁ। আৰু এইফালে বগৰী অলপ মই কালি লৈ আহিছিলোঁ, মাক আচাৰ বনাবলৈ বুলি দিছোঁ, মোলৈও দি পঠিয়াবলৈ কৈছোঁ।